নমস্কাৰ, মই মৃগাংক লস্কৰ। মেথামেটিক্স স্পেচিয়েল সিৰিজৰ এইটো 2 নম্বৰ ভিডিঅ' আৰু টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 2। যদি আপোনালোকে পাৰ্ট 1টো চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ সহায়ত গৈ চাই ল'ব পাৰিব। তো এতিয়া পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 5। এ আৰু বিয়ে এটা কাম ক্ৰমে 12 আৰু 14 দিনত সম্পূৰ্ণ কৰিব পাৰে। যদি তেওঁলোকে একেলগে 2 দিন কাম কৰে তেন্তে সম্পূৰ্ণ হোৱা কামৰ ভগ্নাংশ কি? তো ইয়াৰ উত্তৰ দিয়া আছে যে এ আৰু বিয়ে এটা কাম ক্ৰমে 12 আৰু 14 দিনত সম্পূৰ্ণ কৰিব পাৰে। অৰ্থাৎ এ এটা কাম 12 দিনত সম্পূৰ্ণ কৰে আৰু বিয়ে এটা কাম 14 দিনত সম্পূৰ্ণ কৰে। তো আগৰ অংকৰ দৰেই 12 আৰু 14ৰ লসাগু উলিয়াম আৰু কেনেকৈ লসাগু উলিয়াই পাৰ্ট 1ত শিকোৱা হৈছে। চ' এতিয়া পুনৰ কৰি নাথাকোঁ। চ' এই দুটা সংখ্যাৰ লসাগু উলিয়ালে 84 হয়। চ' 12 কিমান গুণ 84 আমি এতিয়া সেইটো চাব লাগিব। 12 7 গুণ 84 আৰু 14 6 গুণ 84। চ' 7 আৰু 6 যোগ কৰিলে 13 পাওঁ। এতেকে 1 days ইকুৱেল টু 13। অৰ্থাৎ এ আৰু বিয়ে এদিনত 13 ইউনিট কাম কৰিব পাৰে আৰু মুঠ কামৰ ইউনিট কিমান আছিলে 84। 2 days ইকুৱেল টু 2 into 13 ইকুৱেল টু 26। অৰ্থাৎ দুদিনত 26 ইউনিট কাম কৰিব পাৰে। সম্পূৰ্ণ হৈ যোৱা কামৰ ভগ্নাংশ এতিয়া আমাৰ কামৰ ভগ্নাংশ উলিওৱাৰ সময়ত মুঠ কাম 84 আৰু দুদিনত সম্পন্ন হোৱা কামৰ সংখ্যা 26। সেয়েহে 26 ডিভাইডেড বাই 84। ইহঁত দুইটা সৰু কৰিলে 13 আৰু 42 অৰ্থাৎ 13 ডিভাইডেড বাই 42 হ'ব। এইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যদিহে বাকী ৰোৱা কামৰ সংখ্যা সোধে অৰ্থাৎ বাকী ৰোৱা কামৰ ভগ্নাংশ সোধে তেতিয়াহ'লে 84 মাইনাছ 26 কৰিলে 58 পাম আৰু বাকী ৰোৱা ভগ্নাংশ খুজিলে তেতিয়া হ'ব 84 আৰু 58 অৰ্থাৎ 58 ডিভাইডেড বাই 84। যদিহে বাকী ৰোৱা কামৰ সংখ্যা সোধে তেতিয়া এইটো উত্তৰ আৰু সম্পূৰ্ণ হৈ যোৱা কামৰ ভগ্নাংশ খুজিলে এইটো উত্তৰ। তো ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 6। এ এটা কাম 5 দিনত সম্পূৰ্ণ কৰে আৰু বিয়ে 5 ভাগৰ এটা কাম 2 দিনত সম্পূৰ্ণ কৰে। দুয়োজনে একেলগে কাম কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব? এতিয়া ইয়াত বিয়ে এটা কাম 2 দিনত সম্পূৰ্ণ কৰে বুলি কোৱা নাই। অৰ্থাৎ এটা কামৰে 5টা ভাগ কৰি তাৰে এটা ভাগহে 2 দিনত সম্পূৰ্ণ কৰে বুলি কৈছে। প্ৰথমে আমি 1/5টো 5/5লৈ কৰি ল'ব লাগিব। মানে 1/5ৰ কাম কৰোঁতে 2 দিন সময় লাগে। চ' এতিয়া 5/5 মানে সম্পূৰ্ণ এটা কাম কৰোঁতেনো কিমান সময় লাগে আমি প্ৰথমতে সেইটো উলিয়াই ল'ব লাগিব। তো বিয়ে 1/5 কাম কৰিবলৈ সময় লয় 2 days। তাৰপিছতে ৱৰ্ক ইকুৱেল টু অৰ্থাৎ এই কামটো মই ইংৰাজীত ৱৰ্ক বুলি লিখি লৈছোঁ। তাৰপাছত 2 পূৰণ এইফালে 5টো হৰণ হৈ আছে সেয়েহে এফাললৈ আনিলে পূৰণ হৈ যাব days। ৱৰ্ক ইকুৱেল টু 5 দুগুণ 10 অৰ্থাৎ 10 days। মানে বিয়ে সম্পূৰ্ণ এটা কাম কৰোঁতে 10 দিন সময় লয়। যিহেতু এতিয়া বিয়ে সম্পূৰ্ণ এটা কামটো 10 দিন সময় লয় বুলি গম পালোঁ এতিয়া আমাৰ অংকটো উলিয়াবলৈ সহজ হৈ গ'ল। আৰু ইয়াৰ পিছৰ কামখিনি আগৰ অংকৰ দৰে একেই হ'ব যে এ এটা কাম 5 দিনত সম্পূৰ্ণ কৰে, বিয়ে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে। কাৰণ আমি অলপ আগতে পাই আহিছোঁ যে সম্পূৰ্ণ এটা কাম 10 দিনত সম্পূৰ্ণ কৰে। সেয়েহে এই দুটাৰ লসাগু উলিয়ালে হ'ব 10 আৰু 5 দুগুণ 10 10 এগুণ 10। এতিয়া 2 1 যোগ কৰিলে পাম আমি 3। দুয়োজনে এদিনত কাম কৰে অৰ্থাৎ দুয়োজনে এদিনত কিমান কাম কৰে 3 ইউনিট কাম কৰে আৰু সম্পূৰ্ণ কামৰ ইউনিট আছিল 10। সেয়েহে সম্পূৰ্ণ কাম কৰিবলৈ সময় লাগিব ইকুৱেল টু 10 ডিভাইডেড বাই 3। যিহেতু টোটেল কাম 10 সেয়েহে টোটেল কামটো সদায় ওপৰত লিখে।
আৰু এদিনত কৰা কামটো হ'লে তলত লিখে 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 আৰু 10 পৰা 9 গ'লে থাকিল 1 এইটো হৈছে কাৰেক্ট এনসাৰ আৰু যদি পইণ্টত থাকে জাষ্ট নৰ্মেল হৰণ কৰি পেলাই আমি পইণ্টত উলিয়াই ল'লেই হ'ল তো ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন এ বি আৰু চি এ একেলগে 30 মিনিটত এটা কাম সম্পূৰ্ণ কৰিব পাৰে এ আৰু বি এ একেলগে একেটা কামকে 50 মিনিটত সম্পূৰ্ণ কৰিব পাৰে চি এ অকলে সেই একে কাম কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এয়া আছে যে এ বি আৰু চি একেলগে 30 মিনিটত এটা কাম সম্পূৰ্ণ কৰিব পাৰে এ আৰু বি এ একেলগে 50 মিনিটত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আগৰ অংকৰ দৰে ইয়াৰ লসাগু উলিয়াব লাগিব সো ইয়াৰ লসাগু হ'ব 150 30 5 গুণ 150 আৰু 50 3 গুণ 150 এতিয়া 5 3 যোগ কৰিলে 8 হ'ব চি এ এদিনত কাম কৰিব পাৰে 5 - 3 = 2 আমি এতিয়া চিৰ এদিনত কাম কৰা সংখ্যাটো কেনেকৈ উলিয়ালো যে এ বি চি যেতিয়া একেলগে আছিলে তেতিয়া সিহঁতে এদিনত 5 মিনিট কাম কৰিব পাৰিছিল আৰু যেতিয়া চি নাছিলে অকল এ আৰু বি আছিল তেতিয়া সিহঁতে এদিনত 3 ইউনিট কাম কৰিব পাৰিছিল সেয়েহে 5ৰ পৰা 3 বিয়োগ কৰি দিলোঁ 2 ওলালে অৰ্থাৎ চি এ এদিনত অকলে 2 ইউনিট কাম কৰিব পাৰে এতেকে সম্পূৰ্ণ কাম কৰিব পাৰে 150 যেহেতু মুঠ কাম আমাৰ 150 আৰু 2 এদিনত 2 ইউনিট কাম কৰিব পাৰে = 75 ডেজ চি এ অকলে সেই একেটা কামকে সম্পূৰ্ণ কৰিবলৈ 75 দিন লাগে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ' লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ